জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক এটা পঢ়া শুনা ল'ৰা হৈ পেলাই ইমান এটা বেয়া কাম কৰিবলৈ তোৰ বেয়া নালাগিল? প্লিজ মোৰ কথাখিনি বুজি লচোন। মই সকলো বুজি পাইছোঁ। তই তোৰ নিজৰ স্বাৰ্থৰ কাৰণে এজনী অসহায় ছোৱালীক ব্যৱহাৰ কৰিছ। এজনী অন্ধ ছোৱালীক এনেকৈ ব্যৱহাৰ কৰাৰ আগতে তই অন্ততঃ 10 বাৰ ভাবিব লাগিছিল। তোৰ নিচিনা এটা শিক্ষিত ল'ৰাই যদি এনেকুৱা কৰে, পঢ়া শুনা নকৰা মানুহবোৰে কি কৰিব? প্লিজ প্ৰদ্যুন্ন, তই যেনেকৈ চিঞৰিছ ককাই শুনিব। শুনক, কেৱল ককাই নহয়, ঘৰখনৰ সকলো মানুহে এইবোৰ কথা জানিব লাগিব। জ্ঞান আৰু প্ৰজ্ঞা দুটা বেলেগ বস্তু ব্যৱহাৰ কৰিবলৈ। ককা মই জানিছিলোঁ এদিন শ্ৰুতি বাইদেউৰ কথাবোৰৰ বাবে এইখন ঘৰত ডাঙৰ অশান্তি হ'ব। এতিয়া মই বৌক কথাবোৰ কওঁ কেনেকৈ? কথাবোৰ ক'বলৈ গ'লে ঘৰখনত অশান্তি আৰু বাঢ়িব। অতি কম সময়ৰ ভিতৰত আপোনাৰ কথাবোৰ গম পাই মই আপোনাক এটা কথাই ক'ব পাৰোঁ, জীৱনত হয়তো ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান আহিলেও আপুনি ভাগৰি নপৰিব। মই আপোনাৰ পত্নী। আপোনাৰ যদি কিবা সমস্যা হৈছে আপুনি মোক ক'ব পাৰে। কিজানি মই আপোনাৰ কিবা সহায় কৰিবই পাৰোঁ, আৰু মই আন একো সহায় কৰিব নোৱাৰিলেও আপোনাৰ সুখ দুখৰ সমভাগীটো হ'ব পাৰিম। তুমি মোক কি সহায় কৰিব পাৰিবা অৰুন্ধতী? কিয়? আপুনি জানো শ্ৰুতিক আপোনাৰ সকলোবোৰ কথা নকয়? কাৰণ শ্ৰুতি আপোনাৰ ভাল বান্ধৱী, আৰু এগৰাকী ভাল বান্ধৱী হিচাপে আপুনি যেনেকৈ তাইক সকলোবোৰ কথা কয় তেনেকৈ জানো মোকো ক'ব নোৱাৰে? মই চকুৰেহে নেদেখোঁ, আপোনাৰ সকলোবোৰ কথা মই উপলব্ধি কৰিব পাৰোঁ। আৰু এগৰাকী পত্নী নিজৰ স্বামীৰ জানো এগৰাকী ভাল বান্ধৱী হ'ব নোৱাৰে? তুমি আমাৰ সম্পৰ্কৰ মাজলৈ শ্ৰুতিক আনিছা কিয়? মই কেতিয়া আনিছোঁ? আপুনিহে দেখোন বহুবাৰ আমাৰ ঘৰৰ বিভিন্ন কথা শ্ৰুতিৰ আগত ফোনত আলোচনা কৰা শুনিছোঁ। আমাৰ ব্যক্তিগত কথাবোৰ শ্ৰুতিক ফোনত কোৱা শুনিছোঁ। তাৰ মানে তুমি কি ক'ব খুজিছা? মোক ভালকৈ বুজাই কোৱাচোন। আপুনি বেয়া নাপাব, কেতিয়াবা কিছুমান প্ৰশ্নই মোক আৱৰি ধৰে, আৰু নিজৰ মাজতে সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি মই হাবাথুৰি খাই ফুৰোঁ। কি প্ৰশ্ন? মই আপোনাৰ পত্নী হওঁ সঁচা, কিন্তু আপোনাৰ এগৰাকী ভাল বান্ধৱী মই কেতিয়া হ'ব পাৰিম? মোৰ বাৰু সিমানখিনিও যোগ্যতা নাইনে? প্ৰদ্যুন্ন দা, আপুনি ইয়াতে আছে? বাৰু, মই আপোনাৰ কাৰণে ভিতৰৰ গেছ ৰুমটো ৰেডি কৰি থৈছোঁ, আপুনি তাতেই শুব পাৰিব। বিনয়, মই কথা এটা ভাবিছোঁ। কি কথা? আজি নহ'লে মই তোমাৰ লগতে একেটা ৰুমতে শুম। মোৰ লগত? কিয়, নোৱাৰিম নেকি? নহয়, পাৰিব, কিন্তু মোৰ লগত হ'লে আপুনি অসুবিধা পাব নহয়। আপুনি ইমান ভালকৈ থাকে, এতিয়া সেইটো ৰুমত মোৰ লগত। মইতো তোমাক মোৰ ভাইটি বুলি ভাবোঁ, তুমি তোমাৰ দাদা বুলি ভাবিব নোৱাৰা নেকি? তেনেকৈ কিয় কৈছে? ভাবোঁ আকৌ, কিয় নাভাবোঁ? তেনেহ'লে আজি যেনিবা মই মোৰ ভাইটিৰ লগত একেটা ৰুমতে শুম, তাতে কি হ'ল? হ'ব দিয়ক, কথা এটা সোধোনে? সোধা। আগতে আপুনি আহিলে দাদাৰ লগত গোটেই ৰাতিটো কথা পাতিয়ে কটায়, এইবাৰ কি হৈছে? দুয়োটাই দেখোন ইটোৱে সিটোৰ পৰা আঁতৰি ফুৰিছে। নাই, এনেই। আগতে এইখন ঘৰত আহি যিমান ভাল লাগে, এইবাৰ দেখোন এইবোৰ কথা থাকক দিয়া। কালি এপাকত দেখিলোঁ দাদাৰ লগত কিবা কথাত তৰ্কাতৰ্কি লাগি আছিলে। কথাটো কি? নে দাদাই কিবা কথাত আপোনাক বেয়াকৈ? নাই, একো নহয়। আচলতে বিনয়,
মোৰ এটা স্বভাৱ আছে, মই যদি কাৰোবাৰ ভুল দেখোঁ সেইটো নোকোৱাকৈ থাকিব নোৱাৰোঁ। আৰু বিনয়, তোমাকো কৈছোঁ, তুমি এইখন ঘৰ এৰি নাযাবা। এইখন ঘৰৰ সদস্য হিচাপে, বৰ্ণৱৰ ভায়েক হিচাপে তুমি যিখিনি ভুল দেখা সেইখিনি কৈ যাবা। কোনোবাই হয়তো হকচত্বত দেখুৱাই তোমাক এইখন ঘৰৰ পৰা ওলাই যাব ক'ব পাৰে, তুমি কিন্তু নাযাবা। ঠিক আছে। মই হয়তো এইখন ঘৰলৈ আকৌ নাহিম। তেনেকৈ কি কৈছে? সেইবোৰ বহুত কথা। অৰুন্ধতী বৌয়ে জীৱনত বহুত দুখ কষ্ট কৰি ডাঙৰ হৈছে। তেখেতে যাতে আৰু কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিবা। হ'ব। ককাকো হয়তো তুমিয়ে চাব লগা হ'ব পাৰে। এনেকুৱা সুযোগ যদি তুমি কেতিয়াবা পোৱা, নিজকে সৌভাগ্যৱান বুলি ভাবিবা, কাৰণ তেনেকুৱা সুযোগ সকলোৰে জীৱনলৈ নাহে। এতিয়া তুমি যোৱা, তোমাৰ ৰুমৰ বিচনাখন ঠিক কৰা, মই গৈ আছোঁ। হ'ব। তেখেতে আহিয়ে মোক শ্ৰুতি বুলি কিয় ভাবিছিল? তেখেতে কৈছিল আপোনালোক তিনিও হেনো খুব ভাল বন্ধু, আৰু তেখেতৰ কথাৰ পৰা অনুমান হৈছে আপোনাৰ আৰু শ্ৰুতিৰ মাজত। আপোনাৰ জীৱনত যদি শ্ৰুতি আছিলে তেনেহ'লে মোক আপোনাৰ জীৱনলৈ কিয় আনিছিল? মোক হয়তো শ্ৰুতি বহু গুণে ওপৰত। অৰুন্ধতী, এনেই মোৰ ইমানবোৰ চিন্তা, এতিয়া এই অদৰকাৰী প্ৰশ্নবোৰ কৰি মোৰ মূৰটো নষ্ট নকৰিবা। আৰে মোৰ ভাল বান্ধৱীৰ লগত মোৰ মনৰ কথা পাতিলে কি প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে নেকি? তোমাৰ মনটো ইমান ঠেক বুলি মই জনা নাছিলোঁ। আউসীৰ জোনা, আউসীৰ জোনা। কি কৈছিল যে আমি ইজনে সিজনক অলপ সময় দিয়াটো উচিত, তেতিয়াহে ইজনে আনজনক বুজি পাম। অঁ, মনত আছে মোৰ। ইজনে আনজনক বুজি পাবলৈ কথা পতাটো উচিত। আৰু আমাৰ দেখোন কথাই পতা নহয়। এনেকে আমি ইজনে আনজনক কিমান দূৰ বুজি পাওঁ নাজানো। মই একো নিবিচাৰোঁ আপোনাৰ পৰা। মই মাত্ৰ এটাই বিচাৰোঁ যে আপুনি মোৰ সৈতে অলপ মনৰ কথা পাতক। মোৰোতো এটা মন আছে, মোৰো কাৰোবাৰ সৈতে কথা পাতিবলৈ মন যায়। আৰু আপোনাৰ সৈতে মই যিখিনি কথা পাতিম বুলি ভাবোঁ সেইখিনিতো ঘৰৰ আন মানুহৰ সৈতে পাতিব নোৱাৰোঁ। তোমাৰ লগত মই আৰু কেনেকৈ কথা পাতিব লাগে? মই আপোনাক এটা কথা সুধো, আপুনি বেয়া নাপাব। বিয়াৰ আগতে শ্ৰুতিৰ সৈতে আপোনাৰ কিবা সম্পৰ্ক আছিল নেকি? অৰুন্ধতী, তুমি এইবোৰ কি কৈছা? শ্ৰুতিৰ লগত মোৰ কি সম্পৰ্ক থাকিব পাৰে? আপুনি বেয়া পাব নালাগে, আপুনি মোক সঁচা কথা ক'ব পাৰে, মই বেয়া নাপাওঁ। অ', তাৰ মানে তুমি মোক সন্দেহ কৰিছা? শ্ৰুতিৰ লগত মোৰ সম্পৰ্ক আছিল, আছে আৰু আগলৈও থাকিব। তাই মোৰ ভাল বান্ধৱী, এই কথাটো মই তোমাক আগতেও কৈছোঁ। বিয়াৰ পাছত বহুবাৰ এই প্ৰশ্নটো মোৰ মনলৈ আহিছে, আৰু বহুবাৰ মই আপোনাক এই প্ৰশ্নটো কৰিম বুলিও কৰিব পৰা নাছিলোঁ। কিন্তু প্ৰদ্যুন্নদা অহাৰ পাছত মই এই কথাটো ভাবিবলৈ বাধ্য হ'লোঁ। তেখেতে আহিয়ে মোক শ্ৰুতি বুলি কিয় ভাবিছিল? তেখেতে কৈছিল আপোনালোক তিনিও হেনো খুব ভাল বন্ধু, আৰু তেখেতৰ কথাৰ পৰা অনুমান হৈছে আপোনাৰ আৰু শ্ৰুতিৰ মাজত। আপোনাৰ জীৱনত যদি শ্ৰুতি আছিলে তেনেহ'লে মোক আপোনাৰ জীৱনলৈ কিয় আনিছিল? মোক হয়তো শ্ৰুতি বহু গুণে ওপৰত। অৰুন্ধতী, এনেই মোৰ ইমানবোৰ চিন্তা, এতিয়া এই অদৰকাৰী প্ৰশ্নবোৰ কৰি মোৰ মূৰটো নষ্ট নকৰিবা। আৰে মোৰ ভাল বান্ধৱীৰ লগত মোৰ মনৰ কথা পাতিলে কি প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে নেকি? তোমাৰ মনটো ইমান ঠেক বুলি মই জনা নাছিলোঁ। অ', তাৰ মানে শ্ৰুতিৰ লগত কথা পতাৰ কাৰণে তোমাৰ ঈৰ্ষা হৈছে। এতিয়া কি তোমাৰ কাৰণে মই কাৰো লগতে কথা পাতিব নোৱাৰিম নেকি? নাই, মইতো তেনেকুৱা কৰিবলৈ কোৱা নাই। কিন্তু তোমাৰ কথাটো তেনেকুৱাই লাগিছে। শুনা, শ্ৰুতিৰ ঠাই তুমি কেতিয়াও ল'ব নোৱাৰা, আৰু ল'বলৈ চেষ্টাও নকৰিবা। মই তোমাক শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ। আৰে শ্ৰুতিৰ যি আছে সেয়া তোমাৰ নাই। মোৰ ব্যক্তিগত জীৱনত আৰু কেৰিয়াৰত
শ্ৰুতিয়ে মোক বহুত সহায় কৰি থৈছে আৰু সেইখিনি যোগ্যতা তোমাৰ কেতিয়াও থাকিব নোৱাৰে। তোমাক যে মই বিয়া কৰিছোঁ সেইটোৱে তুমি বহুত বুলি ভাবা। আৰে ইচ্ছা কৰাহেঁতেন মই আন কাৰোবাক মোৰ লাইফ পাৰ্টনাৰ কৰিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা নকৰিলোঁ। মই যে এজন নিকা চৰিত্ৰৰ মানুহ সেইটো ইয়াতকৈ আৰু তোমাক কি প্ৰমাণ দিম? ইয়াৰ আগতেও তুমি যে মোক সন্দেহ কৰা সেয়া তুমি প্ৰমাণ দি থৈছা। গতিকে আগলৈ সেইবোৰ কৰি মোক আৰু অশান্তি নকৰিবা, মই কিন্তু কৈ থলোঁ। আৰু তুমি যে শ্ৰুতিক এইবোৰ প্ৰশ্ন কৰিছা, এইবোৰ কথা শ্ৰুতিয়ে গম পালে তাই কিন্তু তোমাক কেতিয়াও ক্ষমা নকৰে। ঠিক আছে, ঠিক আছে। মোৰ যদি ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিয়ক। মনলৈ অহা কথাবোৰ মই আপোনাক ক'লোঁ। মনত গুজৰি গুমৰি থকা কথাবোৰ কৈ দিব পাৰিলে ভাল, নহ'লে সমস্যা বাঢ়ে। কিন্তু মই আপোনাক এটা কথা কওঁ, মই অন্ধ হ'ব পাৰোঁ, কিন্তু মই নিজকে দুৰ্বল বুলি কেতিয়াও ভবা নাই আৰু নাভাবোঁ। মানুহে এটাই ভুল কৰে, মানুহে ভাবে অন্ধ মানে দুৰ্বল। আপুনি যে কৈছে মোৰ শ্ৰুতিৰ দৰে যোগ্যতা নাই বুলি, সেয়া হয়তো সকলো মানুহেই মানি ল'ব, কিন্তু মই মানি নলওঁ। কাৰণ মই অন্ধ হ'লেও নিজৰ আত্মবিশ্বাসেৰে যিখিনি কৰিব পাৰোঁ সেয়া হয়তো শ্ৰুতিয়ে নালাগে, আন কোনেও নোৱাৰে। কথাষাৰ মই আপোনাক কৈ থলোঁ, মনত ৰাখিব। আৰু এটা কথা, মই কাৰো ঈৰ্ষাত জ্বলি নমৰোঁ বা মোৰ বাবে আপোনাৰ স্বাধীনতাখিনিও নষ্ট কৰিব নালাগে। আপুনি শ্ৰুতিৰ সৈতে আপোনাৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰি যাওক। যদি আপুনি সত্যত আছে তেনেহ'লে ভগৱানে আপোনাক সহায় কৰিব। ই প্ৰদুন্ন অহাৰে পৰা অৰুন্ধতীৰ সন্দেহ আৰু বাঢ়ি গৈছে। নাই, ই আৰু কেইদিনমান ঘৰত থাকিব লাগিলে সমস্যাবোৰ ডাঙৰ হ'ব। তাক কিবা কৰি হ'লেও ইয়াৰ পৰা পঠিয়াবই লাগিব। মানে ককা, কালি মোৰে কিবা এটা ভুল হৈ গ'ল। মই বৌক কোনোবা বেলেগ বুলি ভাবি আছিলোঁ। নহয় মানে তুমি যে কৈছিলা বাবাই কাৰোবাৰ কথা মোৰ আগত ক'বলৈ ভয় কৰিছিল, কাৰ কথা? মানে ককা, নে বাবাই মুম্বাইত কাৰোবাক? কথাবোৰ ভাঙি পাতি কৈ দিওঁ নেকি? আৰে ঘৰখনত ইমানকেইটা কোঠা থকাৰ পাছতো তই তেনেকুৱা এটা কাম কিয় কৰিলি? ইমান দিনে এই ঘৰখনত থাকি তই সেয়া শিকিলি? আউসীৰ জোনা, আউসীৰ জোনা। কি হ'ল, দোকান নাপালি নেকি? নাই ককা, খোজকাঢ়ি কাঢ়ি একেবাৰে চানমাৰি অভাৱিছ পাৰ হৈ গ'লোগৈ। মাছ মাংসটো দূৰৰে কথা, শাক পাচলি এডালকে পাবলৈ নাই। কি দিন আহিল চোৱাচোন, ওলাই যাওঁ বুলিও কেনিও ওলাই যাব নোৱাৰা হ'ল। ইমান দিনৰ পিছত তুমি আহিছা, এনেকৈ খালী ভাতকেইটা খুৱাব লগা হৈছে। এই ককা, আপুনি মোৰ কাৰণে এনেই চিন্তা কৰিছে। মই এখন ঘৰৰ আলহী নেকি? হ'ব, এনেকেই ঠিক আছে। আচ্ছা, তুমি যে কালি অহাৰ পিছত মোক কৈছিলা আমাৰ বোৱাৰীক চিনি পোৱাৰ কথাটো, বোৱাৰীক আগতে ক'ৰবাত লগ পাইছিলা নেকি? ক'ত লগ পাইছিলা মানে ককা, কালি মোৰে কিবা এটা ভুল হৈ গ'ল। মই বৌক কোনোবা বেলেগ বুলি ভাবি আছিলোঁ। নহয় মানে তুমি যে কৈছিলা বাবাই কাৰোবাৰ কথা মোৰ আগত ক'বলৈ ভয় কৰিছিল, কাৰ কথা? মানে ককা, নে বাবাই মুম্বাইত কাৰোবাক? কথাবোৰ ভাঙি পাতি কৈ দিওঁ নেকি? কথাবোৰ জানিও গোপনে ৰখাটো জানো ভাল কথা হৈছে? আজি মই কথাবোৰ ককাৰ আগত কৈ দিলে হয়তো বৰ্ণৱে মোক বেয়া পাব, কিন্তু এদিনটো মোক বুজি পাব। প্ৰদন্য ককা, কি ভাবি আছে? নাই ককা, কালি আচলতে কথাবোৰ মই এনে ধেমালিতে কৈছিলোঁ। সেয়ে আপোনালোকক অকণমান টেনশ্যন দিলোঁ আৰু। বৰ্ণৱ একেবাৰে তেনেকুৱা ল'ৰা নহয়, সি মুম্বাইত কাকো একো কথা দিয়া নাই। মোৰো তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। পিছে বোৱাৰীক কেনে পাইছে? ভাল ভাল ককা, আপোনালোকৰ ঘৰখনৰ বাবে এগৰাকী উপযুক্ত বোৱাৰী পাইছে। মোৰ এটাই ভাল লাগে, বাবাই কিন্তু বোৱাৰীৰ বৰ খিয়াল ৰাখে। ককা,
আপুনি আপোনাৰ নাতিটোক এতিয়াও ভালকৈ বুজা নাই। যিদিনা বুজিব সেইদিনা ক'ব বোৱাৰীৰ খেল ৰাখে নে নাৰাখে। দাদা কালি প্ৰদ্যুন্নদা বহু ৰাতিলৈকে খোৱা নাই নহয়। কিয়? নাজানো, বহুত সময় চিন্তা কৰি আছে। তাৰ পাছতে দেখিছোঁ ৰুমটোতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, মাজে মাজে আকৌ মোবাইলটোও টিপে। জানো কি চিন্তা তেওঁৰ মনত সোমাল। তই কথাবোৰ কেনেকৈ গম পালি? কেনেকৈ মানে, কালি ৰাতিটো তেওঁ মোৰ লগতে শুইছে। তোৰ কোঠাত? অঁ, মই তেওঁ ওপৰৰ গেষ্ট ৰুমটোলৈ যাবলৈ জোৰ কৰিছিলোঁ, তেওঁ নগ'ল। তেওঁ বোলে মোৰ লগতে শুব। মই বোলো ঠিক আছে, আপোনাৰ যদি আপত্তি নাই শুব পাৰে। সেইকাৰণে তোৰ কোঠাটোতে শুবলৈ দি দিলি? অঁ, তেওঁ আমাৰ ঘৰৰ মানুহ নিচিনা দিয়কচোন। আগতে আপোনাৰ লগত আহিলে আমাৰ ঘৰত কিমান দিন থাকি যায়। সেইটোৱেতো তহঁতৰ ভুল। আৰু এজন মানুহে আমাৰ ঘৰলৈ আহি দুদিন হাঁহি মাতবোল কৰিলেই ঘৰৰ মানুহ হৈ নাযায়। একেটা কোঠাতে থাকিলি বুলিয়ে, সি ভালকৈ মাতবোল কৰিলে বুলিয়ে তই চাগে ঘৰৰ ভিতৰৰ সকলো কথা কৈ দিলি? নাই নাই, আমাৰ ঘৰৰ কথাবোৰ তেওঁৰ আগত আকৌ মই কিয় ক'ম? মন গ'লেই যিকোনো কাম নকৰিবি। প্ৰত্যেকটো কাম কৰাৰ আগতে মোক সুধিবি। আৰে কাইলৈ সি মুম্বাইলৈ ঘূৰি গৈ যদি মোৰ 10জন বন্ধুৰ আগত কয় বোলো প্ৰণৱে তাক কাম কৰা ল'ৰাটোৰ কোঠাটোত থাকিবলৈ দিছে, তেতিয়া তেওঁলোকে কি বুলি ভাবিব? মোৰ সন্মানটো ক'ত থাকিব? আৰে ঘৰখনত ইমানকেইটা কোঠা থকাৰ পাছতো তই তেনেকুৱা এটা কাম কিয় কৰিলি? ইমান দিনে এই ঘৰখনত থাকি তই সেয়া শিকিলি। কোনোদিনে এই ঘৰখনৰ কাম কৰা ল'ৰা বুলি ভবা নাই, কিন্তু বেলেগ মানুহে আহিলে বুজিলোঁ দাদা, মোৰ ভুল হৈছে। মই কথাটো ইমান দকৈ ভাবিয়ে নাচালোঁ। বিনয়, অবিনয়, কওক বৌ। কি হ'ল? দাদাই কিবা ডাঙৰকৈ কোৱা যেন শুনিলোঁ যে। নাই বৌ, কালি মোৰ নহ'বলগীয়া ভুল এটা হৈ গ'ল। ভুল? কি ভুল? মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি